হাই এভৰিৱান। চ' আজিৰ পৰা মই ক্ৰিকেট নহয় একচুৱেলি স্পৰ্টছ ব্লগিং ষ্টাৰ্ট কৰিম। যোৱা 3-4 দিনৰ পৰা মই দুটামান ভিডিঅ' আপলোড কৰিছোঁ, কিন্তু নিজৰ মুখখন দেখুওৱা নাছিলোঁ আৰু। চ' আজি আমাৰ গুৱাহাটীত খেলা আছে, আপোনালোকে সকলোৱে জানে। বৰহাপাৰা ক্ৰিকেট ষ্টেডিয়াম, বিৰাট ধুনীয়া ষ্টেডিয়াম। একদম তাত যাই গম পায় আৰু পুৰা নেচাৰেলি একদম পাৰফেক্ট ষ্টেডিয়াম। চ' হাই স্ক'ৰিং মেটচ হ'ব, কাৰণ অসমৰ ৱেডাৰ গমেই পায়, বিৰাট ধুনীয়া ৱেডাৰ। যোৱা 3 দিনমানৰ পৰা পুৰা ৰ'দ দিছে, গুৱাহাটীত পুৰা গৰমে পৰিছে মোটামুটি। আৰু ইফালে আপোনাৰ ডিউ আহিলে জানে বল একদম বলটো ধৰাত দিগদাৰ হয় বলাৰৰ, যিটো কাৰণত ছেকেণ্ড বেটিং কৰা টিমৰ বহুত লাভ হ'ব। যিটো টিমে টছত জিকে প্ৰথম ফিল্ডিঙে ল'ব। গতিকে আহক, লগ পাম সকলোকে, সোনকালে আহিব। গুৱাহাটীত বহুত ট্ৰেফিক জাম হয় খেলৰ টাইমত, বহুত ৰাস্তা বন্ধ কৰি দিয়ে। সোনকালে আহক, ভালদৰে চিট লওক, কিবা লৈ আহিব লগত। জাৰ্চি পিন্ধিব লাগিলে, কিনিব লাগিলে সন্মুখত পাই যাব, 200-250 টকাত পাই যায়। আহক, সকলোকে লগ পাম। মোৰ ফালৰ পৰা ইণ্ডিয়া জয় হ'ব। আৰু আপোনালোকে কমেণ্ট কৰক হাই স্ক'ৰ কোন কৰিব।